নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। আজি অনুষ্ঠিত হৈ যোৱা আসাম পুলিচৰ এছআই এক্সামৰ যিখন কুৱেশ্যন পেপাৰ আছিলে ইতিমধ্যে মই জিকে পাৰ্টটো দিছোঁ। আজি সেকেন্ড পাৰ্টত আপোনালোকৰ মেথছ ৰিজনিং আৰু ইংলিছখিনি আনসাৰ দি দিম। আপোনালোকে কুৱেশ্যন বুকলেট বিখন চাব পাৰে। মই বিখন লৈছোঁ। বিখনৰ আনসাৰখিনি আপোনালোকে মিলাই ল'ব পাৰে আৰু যিসকলৰ বি নহয় তেওঁলোকে এইখিনি চাই পেলাই মিলাই ল'ব পাৰিব। কুৱেশ্যন নম্বৰ 56 যিটো মেথছৰ কুৱেশ্যন আছিলে আপোনালোকে চাব পাৰে। 56ৰ কাৰেক্ট আনসাৰ দিছে 7 জন অৰ্থাৎ অপশ্যন চি টো কাৰেক্ট হ'ব। তাৰপৰা 57ৰ কাৰেক্ট অপশ্যনটো হৈছে ডি। মই আপোনালোকৰ কুৱেশ্যনখিনি পঢ়ি যোৱা নাই, আপোনালোকৰ কাৰেক্ট অপশ্যনকেইটা কৈ গৈছোঁ। তাৰপৰা আহিলে আপোনালোকৰ 58ত কৈছে যদি ডিছকাছ থ্ৰ'ক শ্বৰ্টপুট বুলি কোৱা হয়, শ্বৰ্টপুটক জেভলিন থ্ৰ'ক হেমাৰ থ্ৰ' আৰু হেমাৰ থ্ৰ'ক ডিছকাছ থ্ৰ' বুলি কোৱা হয়, তেন্তে জোঙা সঁজুলিয়ে কোনবিধ এথলেটিক ক্ৰীড়া খেলিব লাগিব। যেহেতু জোঙা সঁজুলি আপোনালোকৰ জেভলিন খেলা হয়, জেভলিনক কি কৈছে সেইটো আপোনালোকে চালেই হ'ল। জেভলিনক যিটো হেমাৰ থ্ৰ' বুলি কৈছে, গতিকে কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি হেমাৰ থ্ৰ'। 58ৰ 59ৰ আপোনালোকৰ কাৰেক্ট অপশ্যনটো হৈছে চি 58টা ৰঙা বৰণৰ ফক থাকিব। তাৰপৰা আহিলে আপোনালোকৰ 60 1 আৰু 100ৰ মাজত 2 অংকযুক্ত কিমানটা স্বাভাৱিক সংখ্যা আছে। কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন এ 90টা। 61ৰ কাৰেক্ট অপশ্যনটো হৈছে ডি সমবাহু ত্ৰিভুজ। 62 কাৰেক্ট আনসাৰ হৈছে আপোনালোকৰ 10 জন, কাৰেক্ট অপশ্যন হৈছে এ। তাৰপৰা আহি গ'ল 63 একোটা বৰ্ষৰ 364 দিনৰ সমষ্টি বুলি বিবেচনা কৰা হওক। কোনো এক প্ৰদত্ত বৰ্ষৰ প্ৰথম দিনটো যদি ৰবিবাৰ হয় তেন্তে ঠিক পৰৱৰ্তী বৰ্ষৰ প্ৰথম দিনটো হ'ব। ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে আপোনালোকৰ 63 অপশ্যন চি। আপোনালোকৰ ছানডে ডি অপশ্যন ডি হ'ব ৰবিবাৰ 63। তাৰপৰা আহিলে আপোনালোকৰ 64 নিম্নলিখিতসমূহৰ কোনটো এটা পূৰ্ণবৰ্গ সংখ্যা নহয়। এই কাৰেক্ট অপশ্যনটো হৈছে চি 1026টো আপোনালোকৰ পূৰ্ণবৰ্গ সংখ্যা নহয়। 65ৰ কুৱেশ্যনটো হৈছে কোনো এক সামগ্ৰীৰ বিক্ৰী মূল্যৰ ওপৰত 20% ৰেহাই প্ৰদান কৰা হ'ল। সদ্য বিক্ৰী মূল্য কিমান শতাংশ বৃদ্ধি কৰিলে ই আগৰ বিক্ৰী মূল্য সমান হ'বগৈ। ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে আপোনালোকৰ অপশ্যন বি 25%। 66ৰ 5জনী কুকুৰাই 5 দিনৰ বাবে প্ৰতিদিনে কণী পৰাত মুঠ কণীৰ সংখ্যা 250 হৈগৈ, তেন্তে 10জনী কুকুৰাই 10 দিনৰ বাবে কণী পাৰিলে মুঠ কণীৰ সংখ্যা হ'ব। ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপশ্যন এ 1000। 67 কণিকাৰ একমাত্ৰ ভাতৃ অভয় হৈছে উজ্জ্বলৰ মাতৃ কাজলৰ স্বামী। কণিকাৰ মাতৃ ৰজনী উজ্জ্বলৰ সৈতে কি সম্পৰ্কৰে সম্বন্ধিত। 67ৰ কাৰেক্ট আনসাৰটো হৈছে আপোনালোকৰ চি মাতৃ ফালৰ পৰা আইতা। 68ৰ কাৰেক্ট অপশ্যনটো হৈছে এ 5। 69ৰ কাৰেক্ট আনসাৰটো হৈছে আপোনালোকৰ অপশ্যন বি 5। 69 ক'লো আপোনালোকৰ 70 ল'ৰা এজনে এটা সংখ্যা 5/4 সলনি 4/5 পূৰণ কৰিলে ল'ৰাজনে কৰা গণনাত ভুলৰ শতাংশ কিমান। 70 কাৰেক্ট আনসাৰ হৈছে অপশ্যন এ 36%। 71 2005ৰ 8 ফেব্ৰুৱাৰী আছিল মঙলবাৰ, 2004ৰ 8 ফেব্ৰুৱাৰী কি বাৰ হ'ব সুধিছে। 71ৰ কাৰেক্ট আনসাৰ হৈছে অপশ্যন এ ছানডে। 72 আটাইতকৈ ডাঙৰ 4 অংকৰ সংখ্যা যিটোক 12 15 18 27 সম্পূৰ্ণভাৱে হৰণ কৰিব পাৰি। 72 কাৰেক্ট আনসাৰটো হৈছে এ 9720। 73 কাৰেক্ট অপশ্যনটো হৈছে এ 4। 75ৰ সুধিছে 10 ইনিংছত এজন ক্ৰিকেট খেলুৱৈৰ গড় মান হৈছে 32, পৰৱৰ্তী ইনিংছত কিমান ৰান কৰিলে তেওঁ ৰানৰ গড় 4 বৃদ্ধি পাব। ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে 76 অপশ্যন ডি 74। 75 এজন মানুহ তেওঁ পুত্ৰতকৈ বয়সত 24 বছৰ ডাঙৰ। 2 বছৰৰ পিছত মানুহজনৰ বয়স তেওঁ পুত্ৰৰ বয়সত দুগুণ হ'ব। তেওঁৰ পুত্ৰৰ বৰ্তমান বয়স হৈছে 75ৰ কাৰেক্ট আনসাৰটো হৈছে ডি 22 বছৰ। 76 এটা দিনত কেইবাৰ ঘড়ীৰ 2খন হাত একেলগ হয়। ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে 76 আপোনালোকৰ বি 22 বাৰ। 77ৰ কাৰেক্ট আনসাৰটো হৈছে বি 808080। 78ৰ কাৰেক্ট অপশ্যনটো হৈছে বি 1000। 79 যদি এটা গোলকৰ ব্যাসাৰ্ধ 10% বৃদ্ধি হয় তেনেহ'লে গোলকটোৰ আয়তন কিমান শতাংশ বৃদ্ধি হ'ব। ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপশ্যন ডি 33.1%। 80 কুৱেশ্যন নম্বৰ 80 আপোনালোকে এবাৰ চাই ল'ব, মোৰতো অলপ ডাউট আছে কুৱেশ্যন। ইয়াৰ কাৰেক্ট আনসাৰটো ডি হ'ব লাগে মিষ্টাৰ বিনেট মাইনাছ এলিজাবেথ প্লাছ জেন, এইটো হ'ব লাগে।
তাৰপৰা আহিলে আৰু আপোনালোকৰ 81ত অলপ মানে খেলিমেলি থকা নিচিনা হৈছে আপোনালোকে চাই ল'ব কাৰণ এলিজাবেথ ক'ত মেনশ্যন কৰিলে এইটো তেওঁলোকে গম পাব এলিজাবেথে দেখুওৱা নাই তথাপিও আপোনালোকে এবাৰ চাই ল'ব 80 কুৱেশ্যন নম্বৰটো 81ৰ কাৰেক্ট আনসাৰটো হৈছে 57 আপোনালোকৰ অপশ্যন চি 82 কাৰেক্ট অপশ্যন চি আপোনালোকৰ কুণাল আপোনালোকৰ এইটো উচ্চতা কমত থিয় কৰিবলৈ কৈছে উচ্চতা কমত কুণাল আটাইতকৈ সৰু একেবাৰে ডাঙৰ হৈছে অভিষেক গতিকে কুণাল প্ৰথমত আহিব কুণালৰ অভিষেক লাষ্টত আহিব যিটো অভিষেক সবতকৈ ওখ গতিকে ইনক্ৰিজিং বুলি কৈছে কুণালৰ পিছত আহিব একদম লাষ্টত থাকিব অভিষেক গতিকে কুণাল প্ৰথম হ'ব তাৰ কাৰেক্ট আনসাৰ হৈছে অপশ্যন চি কুণাল 83ৰ কাৰেক্ট আনসাৰ হৈছে 23 অপশ্যন চি 84ৰ কাৰেক্ট আনসাৰ হৈছে ডি পশ্চিম দিশত 85ৰ কাৰেক্ট অপশ্যনটো হৈছে বি 24 তাৰপিছত আহিলে কুৱেশ্যন নম্বৰ 86ৰ কাৰেক্ট অপশ্যনটো হৈছে এ 120 দিনত 87ৰ কাৰেক্ট অপশ্যনটো হৈছে চি 2704 88ৰ ৰিজনিং কুৱেশ্যন 88টো সুধিছে এইটো আপোনালোকৰ 64 হ'ব অপশ্যন এ তাৰপৰা আহিলে আপোনালোকৰ 89ৰ কাৰেক্ট অপশ্যনটো হৈছে বি 121 তাৰপিছত আহি গ'ল 90 কাৰেক্ট অপশ্যনটো ডি আপোনালোকৰ ভিনিহি বাৰ্ডাৰ ইন ল তাৰপৰা 91ৰ কাৰেক্ট অপশ্যনটো হৈছে এ তাৰপৰা 92 কাৰেক্ট অপশ্যন হৈছে আপোনালোকৰ চি হৈছে আপোনালোকৰ 92 কাৰেক্ট অপশ্যন তাৰপৰা 93 কাৰেক্ট অপশ্যনটো হৈছে ডি 120 আপোনালোকৰ 130 কিলোমিটাৰ তাৰপৰা 94ৰ কাৰেক্ট অপশ্যনটো চি 24 কিলোমিটাৰ আপোনালোকৰ 95টো আপোনালোকক পেছেজ কৰিব লাগিছিলে 95ৰ কাৰেক্ট অপশ্যনটো ডি 96ৰ কাৰেক্ট অপশ্যনটো বি 97ৰ কাৰেক্ট অপশ্যনটো হৈছে আপোনালোকৰ এ 98ৰ কাৰেক্ট অপশ্যনটো হৈছে 98ৰ কাৰেক্ট অপশ্যন এ কাৰেক্ট অপশ্যন এ 99ৰ কাৰেক্ট অপশ্যনটো হৈছে চি আৰু 100ৰ আপোনালোকৰ কাৰেক্ট অপশ্যনটো হৈছে এ এইকেইটা আপোনালোকৰ ইংলিছৰ কুৱেশ্যন গতিকে আপোনালোকক আনসাৰ কিখিনি জনাই দিলো আপোনালোকৰ জিকে পাৰ্টৰ লগতে ইংলিছ মেথছ আৰু ৰিজনিঙৰ আপোনালোকক দি দিলো আনসাৰ কিখিনি হয়তো ক'ৰবাত এটা দুটা আনসাৰ কি আপোনালোকৰ ভুল হ'ব পাৰে সেইখিনি আপোনালোকে শুদ্ধই ল'ব কিন্তু আপোনালোকক মই যিখিনি আনসাৰ কি জনাইছো প্ৰায়খিনি আপোনালোকৰ কাৰেক্ট হয়